हेलो गाइस की खबर आपनालोকৰ आशा কৰিছো ভালে আছে মোৰ অইনটা ভিডিও লৈ স্বাগতম জনালো আজি তো এনে ৰুমত হুমাই হুমাই আৰু বতৰটো ডাৱৰী একদম বাই লাগি গৈছে মানে ভাল লগা নাই তো হে কাৰণে ভাবিলো এতিয়া আজি সোনকালে দুপৰীয়া হাসু বনাই দিম আৰু ৰাতিপুৱা অলপ সোনকালে উঠা হ'ল চাহটা খাই বাৰু আজৰি হলো তথাপি অলপ মানে ৰাতিপুৱা তো এইবোৰ চাহ জলপান খোৱা হ'লেই তো এতিয়া ভাবিছো দুপৰীয়া হাসু একেলগতে আৰু বনাই দিম এতিয়া তো সময়ও বেছি মানে তথাপিও বনাই আজৰি হৈ থাকো মোৰ কাৰণে ভাল তো মই এতিয়া বনাব লৈছো আজি ৰাতিপুৱা মনটো বজাৰলৈ গৈছিলে তো মাছ লৈ আহিলে মাছৰ লগত বনাবলৈ আহিছে ফুলকবি বিলাহী মই আপোনালোকক মোৰ ব্লগটো চাব মই দেখাই থাকিম মোৰ ফুলকবি বিলাহী ৰেডি হৈ আছে হ'লে মানে কাটিবলৈ আছে এইবোৰ কুটাকুটি কৰাই নাই মাছ এতিয়া মই কিবলৈ যাম মাছ কিনো মাছটো এতিয়া মই ফ্ৰাই কৰিম মই কেৰাহীটো পাতিয়ে থৈছো গেছ জ্বলোৱা নাই বাৰু জ্বলাম এতিয়া মাছটো ধুই আনোগে তো এয়া মই ফুলকবি আৰু এইফালে পিঁয়াজ চেছ মানে এইবোৰ সাইড কৰিম আৰু থৈ লৈছো ধুই মেলি আনি অকণমান বইল কৰি দিম লগত বিলাহী আছে বিলাহীটো অলপ বইল কৰি দিম তাৰপিছত এয়া মোৰ মাছ ধোৱা হৈ গ'ল মাছ ধুই হালধি নিমখ মই সানি থৈছো এতিয়া মই কেৰাহী পাতি থৈছো তেল দি এতিয়া মই মাছ ফ্ৰাই কৰি লওঁ তাৰপাছত এইখিনি ধুই আনি অকণমান বইল কৰিম এতিয়া মোৰ তেল গৰম হৈ গ'ল এতিয়া মই লাহেকৈ মাছ দি দিম মাছটো ফ্ৰাই হোৱালৈকে মই ফুলকবি অলপ পানী দি আনি বইল কৰি আৰু কুকাৰত ভাতটো পাতি দিম আৰু সোনকালে হৈ যাব তাৰপিছত মোৰ কাম আজৰি হ'ল আৰু খালি ভয় লাগে যে অলপ ফুটিব বুলি মোৰ এইফালে বিলাহী ফুলকবি ফ্ৰাই হৈ গ'ল মানে বইল ইমান ধুনীয়াকৈ সিজি গ'ল এতিয়া মই এইফালে মোৰ মাছটো ফ্ৰাই হৈ গ'ল এতিয়া মই মাছটো উলিয়াই ল'ম যে কাঁহী এখনত থৈ ল'ম মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই চাউল লৈছোঁ 2 কাপ তো মই এতিয়া ভাত ছাইডত পাতি পেলাই এইফালে চব্জিটো বনাবলৈ আৰম্ভ কৰিম এতিয়া মই মাছ ফ্ৰাই কৰি মোৰ ৰেডি হ'ল এইফালে মই পিঁয়াজ জলকীয়া আদা ৰচুন নাই দে ৰচুন শেষ হ'ল ক'বলৈও পাহৰিছিলোঁ তো এতিয়া যি বস্তুখিনি বিচাৰিছোঁ তো এতিয়া দেখিছোঁ ৰচুন নাই তো হ'ব বাৰু আজি ৰচুন নিদিয়াকৈ খাওঁ সেইফালে মোৰ কেৰাহী গৰম হ'ল সেই মাছ ফ্ৰাই কৰা তেলটোতে মই ইয়াত পিঁয়াজ ৰচুন চব ইয়াত একেলগতে দি দিম তো এয়া মই অলপ ৰঙাকৈ ভাজি ল'ম ভজাৰ পাছত ইয়াত ফুলকবিটো দি দিম ফুলকবিটো দি পেলাই একদম ধুনীয়াকৈ ভাঙি দিম আৰু তাৰপিছত বইল কৰা বিলাহীটোৱে ইয়াত মানে পিটিকা নিচিনা অলপ পিটিকি লগত দি দিম ধনিয়া চনিয়া দি অলপ ভাল লাগিব সেনেকৈ মই ইয়াত অলপ থুপথুপীয়াকৈ পানী দি দিছোঁ এইখিনি ভালকৈ উতলি দিব তাৰপাছত ইয়াত মাছটো দি দিম মাছ দিয়াৰ পাছত ধনিয়া চনিয়া দি আৰু মোৰ চব্জি হৈ গ'ল এইটো দেখিবলৈ ৰঙা লাগিছে বিলাহীটোৰ কাৰণে কিন্তু ইয়াত মছলা ব্যৱহাৰ অকণমানো কৰা নাই বেছিকৈ মছলা দি খাই থকাটো ভাল নহয় সেইটো কাৰণে মই মছলা ব্যৱহাৰ অলপ কৰা নাই ইয়াত চব এই হালধি আৰু পিঁয়াজ আদা এনেকৈ দি পেলাই ভাজি ইয়াত এতিয়া উতলি যোৱাৰ পাছত ভালকৈ মই মাছটো দি পেলাই ধনিয়া দি নমাই দিম এতিয়া মই এইটো লাহেকৈ ঢাকি দিম অলপ সিজিবলৈ এয়া দেখিছেনে এতিয়া এইটো ধুনীয়াকৈ সিজিলে আৰু ইয়াত মই এতিয়া মাছৰ পিচবিলাক দিলোঁ তাৰপিছত ধনিয়া অলপ দি নমাই দিম হৈ গ'ল এতিয়া মই ধনিয়া চনিয়া দিলোঁ দি পেলাই এতিয়া মই চব্জিটো নমাই দিম আৰু এতিয়া বনাওঁতে চাইছোঁ খোৱা সময়ে হ'ল সো মোৰ ভিডিওটো শেষ হোৱা নাই মোৰ আৰু এটা কাম বাকি থাকিলে যিহেতু মই বেচন মানে গুলি থৈছোঁ আৰু লগতে বেঙেনা আছে বেঙেনা চপ বনাম বুলি এইফালে আকৌ ৰেডি কৰি ল'লোঁ নহয় অলপ সময় লাগিব মই এতিয়া বেঙেনা ফ্ৰাই বনাম বেঙেনা এইফালে কাটি ৰেডি কৰা হ'ল এই বেচন গুলি থৈছোঁ হ'ব নহয় নাজানো হ'ব লাগে আৰু
এতিয়া মই কেৰাহীত তেল দিম এয়া মোৰ তেল গৰম হৈ গ'ল মই ইয়াত দি দিছোঁ এটা এটাকে দিব লাগিব কেৰাহীটো বিশেষ বেছি ডাঙৰ নহয় যে সেইকাৰণে এটা ফ্ৰাই কৰি থাকোঁ মোৰ এইফালে ভাত চাত বনাই ৰেডি এইফালে মই মানুহজনক উলিয়াই দিছোঁ তাৰ ডিউটি আছে তাৰমানে সেইটো কাৰণে তাইক সোনকালে উলিয়াই দিছোঁ ডিউটি যাব দেৰি হৈছে সেইকাৰণে পটাপট খাই আছে তো মই আজি মোৰ নিজৰ খোৱাটো নেদেখাওঁ আৰু এই মানুহটো বহি খাই আছে কেনেকুৱা হ'ল শাক ভাতবোৰ মানে ক'বই পৰা নাই তাৰমানে ইমান দেৰি হৈছে ইমান স্পীড খাই আছে তো কওক আকৌ কেনেকুৱা হ'ল টেষ্টি আছে এইফালে মাধুৰী বনোৱা খাই চাব আপোনালোকে বাৰে বাৰে খাই চাব মানে বাৰে প্ৰতি আহিব মন যাব খাতে এসাঁজ খাবলৈ মানুহজনে কৈয়ে দিলে তো আপোনালোকে নিশ্চয় খাবলৈ আহিব আৰু মই আজি যি ধৰণে বনালোঁ সেই ধৰণে বনাই দিম খালি মই নিজৰ খোৱাটো নেদেখাওঁ মানে ৰাইজক অলপ লাজ লাগে মানে খাবলৈ এনেকৈ মানুহক দেখায় সেইকাৰণে তাইৰ ডিউটি দেৰি হৈছে সেইটো কাৰণে তাইক খুৱাই মেলি সোনকালে আজৰি কৰি পঠিয়াই দিছোঁ মোৰ ব্লগটো ইমানতে কৰা হৈছে